মনোমোহা কহিমাৰ পাতল কিনকিনীয়া বৰষুণজাক নেওচি আজি আমি ওলালোঁ আমাৰ গন্তব্যস্থান জুকো ভেলী। সেকেন্ড পাৰ্টটো আপলোড কৰোঁতে কিছু দেৰি হ'ল, তাৰ বাবে বিৰাটেই দুখিত। বহুত চেষ্টা কৰিও সময় মিলাব নোৱাৰোঁ আপলোড কৰা বা যথেষ্ট কাম থাকে দৈনন্দিন জীৱনত। হোটেলৰ পৰা কিছু সময় অহাৰ পিছত প্ৰায় আধা ঘণ্টামান পিছত আমি পালোহি বিছেমা ভিলেজ। এই বিছেমা ভিলেজ ইয়াৰ কাষেদি এটা অফ ৰোড গৈছে জুকো ভেলীলৈ। এই পইণ্টতে আপোনালোকে ব্ৰেকফাষ্ট কৰি ল'ব পাৰে। ইয়াতে কাষতে এখন হোটেল আছে, যিখনত আপোনালোকে মেগী, চাহ বা তেনেধৰণৰ লঘু আহাৰ আপোনালোকে খাই ল'ব পাৰে। তাৰ পৰা আপোনালোকে আকৌ ষ্টাৰ্ট কৰিব লাগিব জুকো ভেলীলৈ। কিছু বৰষুণ দিছিলে, যাৰ বাবে আমি অসুবিধা পোৱা নাছিলোঁ যদিও যথেষ্ট কষ্ট হৈছিলে কিছুমান গাড়ীত। তো ফাইনেলি আমি আহি পালোহি যিটো তলৰ স্পট হয়, য'ৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব ট্ৰেকিং জুকো ভেলীলৈ। গাড়ীৰ পৰা নামিয়েই সেই স্পটটোৰ পৰা প্ৰায় 2 ঘণ্টামান লাগিব আপোনালোকৰ যদি নতুন হয়। জুকো ভেলীৰ একদম টপটো মানে যোনখিনিৰ পৰা আকৌ ঘাঁহনিবোৰ ষ্টাৰ্ট হয়, তো সেই টপটোলৈকে আপোনালোকৰ প্ৰায় লাগিব 2 ঘণ্টামান সময়। তো এইদৰেই খোজকাঢ়ি লাহে লাহে গৈ থাকিব লাগে। পৰাপক্ষত যিমান পাৰে কম বস্তু লৈ যাব, তেতিয়া আপোনালোকৰ খোজকাঢ়োতে সুবিধা হ'ব। আন কিছুমান সুবিধা ইয়াত নথকা নহয়, যেনে ধৰক আপোনালোকে ইয়াতে পৰ্টাৰ ল'ব পাৰে। পৰ্টাৰে আপোনালোকৰ যিবোৰ বস্তু থাকে, লাগতিয়াল বস্তু থাকে, সেই বস্তুবোৰ তেওঁলোকে একে পাহাৰৰ টপলৈকে লৈ যায় বা সেই ৰেষ্ট হাউচলৈকে লৈ যায়। তাৰ বাবে আপোনালোকে অতিৰিক্ত পইচা হয়তো খৰচ কৰিব লাগিব পাৰে। বাট তাকে নকৰি যদি আপোনালোকে সীমিত সংখ্যক বস্তু কিছুমান লৈ যায়, তো আপোনালোকে বিৰাট ধুনীয়াকৈ লাহে ধীৰে গৈ থাকিব পাৰিব। কিছু দূৰ ওপৰলৈ উঠাৰ পিছত আপোনালোকে এনেধৰণৰ সৰু সৰু সমান জেগা পাব, য'ত আপোনালোকে অকণমান ৰেষ্ট ল'ব পাৰিব। আৰু যদি লগত কিছুমান পাতল আহাৰ লৈ যায়, যেনে ধৰক চকলেট, কল বা তেনেকুৱা বইল এগ, সেইবোৰ যদি লৈ যায় তেতিয়া সুবিধা হয়। সেইবোৰ খাই ইনষ্টেণ্ট এনাৰ্জি কিছুমান পোৱা যায়, আপোনালোক সকলোৱে জানে। যথেষ্ট কষ্ট হয়, আপোনালোকে দেখিব পাৰিছে। প্ৰায় 2 ঘণ্টাৰ মূৰত ফাইনেলি আমি একেবাৰে টপ পালোহি। যথেষ্ট ভাগৰ লাগিছিলে, বিৰাট এটাও লাগি আছিলে, বুজাব নোৱাৰিম ভাষাৰে।
প্ৰায় 2 ঘণ্টা খোজ কাঢ়িলোঁ, যথেষ্ট ভাগৰ লাগিছিল। সেইখিনি কিছু সময় ইয়াতে ৰৈ ল'লোঁ আৰু তালৈ ফটো ছেশ্যন হ'ল আমাৰ। আপোনালোকে ভিডিঅ'টোত দেখা পাইছেই চাগে। তো আমাৰ লগতে যথেষ্ট সংখ্যক টুৰিষ্ট ইয়ালৈ আহিছে আৰু সৰুটো পেটুলা মই পেটটো অকণমান ওলাইছে। এই ট্ৰিপটো সম্ভৱ হৈ নুঠিল হয় যদিহে আমাৰ লগত সুপন্থ নিজুম আৰু মাৰিঅ' পেট্ৰন তেখেত নাথাকিল হয়, কাৰণ তেওঁলোক এই নাগালেণ্ডৰ বাসিন্দা। সেই গতিকে যথেষ্ট সুবিধা হৈছিলে, তেওঁলোকে আগৰ পৰাই জেগাবোৰ চিনি পায় আৰু ইমানটা টান নহয় যদি আপোনালোকে যাব বিচাৰে, চিধা চিধি ৰাস্তা। আমাৰ সৌভাগ্য প্ৰকৃতিৰ বুকুতেই ধুনীয়া চৰাইকেইটা দেখা পালোঁ। এইদৰে সৰু সৰু পোৱালি, কি চৰাই ধৰিব পৰা নাই। কাষতে মাক আছিলে, যাৰ বাবে আমি আঁতৰি আহিলোঁ। মাৰিঅ' দাই ধুনীয়াকৈ আমাৰ ৰাতিৰ যোগাৰ কৰি আছে, মেটবোৰ পাৰিছে। এই মেটবোৰ আপোনালোকে 50 টকাত ইয়াতে পোৱা যায়। আপোনালোকক 50 টকা দিলে এই মেটবোৰ দি দিয়ে।
প্ৰায় 4-6 ঘণ্টাৰ মূৰত সেই মেগীখিনি খাই পেলাই আমাৰ যিটো অনুভৱ হৈছিলে সেইটো ভাষাৰে বুজোৱা বৰ টান। যথেষ্ট ভোক লাগি আছিলে। ইয়াত তেনেকৈ আপুনি বিচাৰিলে বহুত বস্তু খাবলৈ নাপায়, যিহেতু দোকান বজাৰ ইয়াত একোৱেই নাই। ইয়াত ইভেন ফোনৰ নেটৱৰ্কো নাই, কাৰেণ্টো নাই। তো আহি পাই যিহেতু পোহৰ হৈ আছিলে, আমি সময়ৰ সদব্যৱহাৰ কৰি পেলাই আমি বেলিলৈ নামি যাবলৈ চেষ্টা কৰিলোঁ। বেলিখন আপোনালোকে যিটো আপোনালোকৰ ৰেষ্ট কেম্প হয়, ৰেষ্ট কেম্পৰ পৰা দেখা পায়ে থাকে বেলি, গতিকে আমি নামি গ'লোঁ বেলিলৈ। ইমান ধুনীয়া, কিদৰেনো বুজাম আপোনালোকক, মই ভাবিব পৰা নাই। লাহে লাহে ইজন ছাৰে মোক কিবা অলপ কথা কৈ গৈ আছিলে। আপোনালোকে নিজেই অনুভৱ কৰক, কিমান এক ধুনীয়া প্ৰকৃতিৰ সৃষ্টি। আৰু বেলিত ফুলি থকা সৰু সৰু ফুল। ইয়ালৈ আহি গম পালোঁ, মাৰিয়দাই মোক ক'লে যে যোৱা 2 বছৰ আগতে ইয়াৰ গোটেই বেলিখন জ্বলাই দিয়া হৈছিলে। Days burn me out, love just brings me down. Cold inside like winter leaves that slowly leave the ground. Hey, you come back, I wanna give you a chance. Love me like you used to, so we can learn again. The skin is getting brown, baby, drink your night away. Maybe we will not regret it, you will not regret me. Laying down under the sun, burning love cause we are young. No one tells us what's done wrong, cause it's just me and you.
আগত কোৱাৰ দৰে পুনৰ আকৌ এবাৰ ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে পাৰিলে এটা ৰেইনকোট আৰু এযোৰ ট্ৰেকিং শ্বু, ভাল ট্ৰেকিং শ্বু, ৱাটাৰপ্ৰুফ হ'লে ভাল, যিহেতু ৰাস্তাটো সৰু আৰু সৰু সৰু বাঁহৰ খুঁটি কিছুমান ওলাই থাকে জুং হৈ পেলাই, গতিকে অলপ ছেফটিও ধ্যান ৰাখি আপোনালোকে ভাল ৱাটাৰপ্ৰুফ বা ট্ৰেকিং শ্বু এযোৰ লৈ আহিব। ফাইনেলি জুক' ভেলীৰ পৰা আমি নামি আহি আমাৰ য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ সেই ঠাইখিনি পালোহি। খুব ফূৰ্তি আৰু আনন্দৰ মাজেৰে এই 2টা দিন পাৰ হ'ল। বিৰাটেই ভাল লাগিছিল। বাটত আহি থাকোঁতে ইজুং ছাৰে ক'লে যে ইয়াতেই য'ত হৰ্ণবিল ফেষ্টিভেল হয় সেই ঠাইখিনি এপাক দেখুৱাই লৈ যাওঁ, যিহেতু বাটতে পৰে, সেই গতিকে আমি সেইটো সুবিধাও নেৰিলোঁ। বিৰাটেই ধুনীয়া ঠাই। ইয়াতে হৰ্ণবিল ফেষ্টিভেল হয়, বহুত পৰ্যটক আহে সেইখিনি সময়ত। ধুনীয়া কহিমা টাউনখন আপোনালোকক শেষবাৰৰ বাবে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইয়াতেই এৰিছোঁ। ধন্যবাদ।